চৰকাৰৰ শিক্ষা বিভাগৰ মন্ত্ৰী শ্ৰী ৰণোজ পেগু ডাঙৰীয়াদেৱ আৰু আমাৰ গুৱাহাটী জিলাৰ প্ৰভাৰী হিচাপে দায়িত্বত থকা তথা আমাৰ জিলা প্ৰদেশৰ উপসভাপতি শ্ৰী দলে ডাঙৰীয়া আৰু আমাৰ উপসভাপতি পৈলেল ডাঙৰীয়া তথা আমাৰ মোৰ সতীৰ্থ পাৰিষদসকল আৰু আমাৰ ৰাজধানী মণ্ডলৰ বিষয়ববীয়াসকল আৰু লগতে এই অনুষ্ঠানত উপস্থিত আমাৰ বিভিন্ন বুথৰ সভাপতিসকল আৰু আমাৰ বুথৰ সভা আমাৰ দলৰ কাৰ্যকৰ্তা তথা আমাৰ ৰাইজ। মোক প্ৰথমতে দুআষাৰ ক'বলৈ দিলে যিসকল জ্যেষ্ঠ ব্যক্তি আছে তেখেতসকলে ক'ব, মই মাত্ৰ চমুহাই দুআষাৰ ক'ম। আপোনালোকে নিশ্চয় জানে অটল বিহাৰী বাজপেয়ীদেৱ এজন জনপ্ৰিয় নেতা তথা ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী আছিল। কেতিয়া আছিল প্ৰধানমন্ত্ৰী? তেওঁ 3বাৰ প্ৰধানমন্ত্ৰী হৈছে। এবাৰ হৈছে 13 দিনৰ কাৰণে আৰু এবাৰ হৈছে 13 মাহ আৰু এবাৰ হৈছে পূৰ্ণকালীনটো হৈছে তেওঁ 1998ৰ পৰা তেওঁ 2004 চনলৈকে পূৰ্ণকালীন প্ৰধানমন্ত্ৰী আছিলে। যিগৰাকী প্ৰধানমন্ত্ৰীয়ে বহুতো কথা কৈ গৈছে, যাৰ কাৰণে আজি আমাৰ ৰাষ্ট্ৰ পৰিচালনা কৰাৰ ক্ষেত্ৰত আমাৰ সৌভাগ্য হৈছে। যেতিয়া তেওঁ